মই অকল কোৱা নাই যে কংগ্ৰেছ চৰকাৰ আহিলে চবেই চৰকাৰী চাকৰি পাব। আজি কণী বাহিৰৰ পৰা আহে, মুখ্যমন্ত্ৰীয়ে কৈছিল যে জাতিক স্বাৱলম্বী কৰিম, কণী বাহিৰৰ পৰা আহে, গাখীৰ বাহিৰৰ পৰা আহে, মাছ বাহিৰৰ পৰা আহে, ব্ৰইলাৰ চিকেন বাহিৰৰ পৰা আহে, গামোচা বাহিৰৰ পৰা আহে, গামোচা বাহিৰৰ পৰা আহি আছে। কিয় আলোচনা নহ'ব ইলেকশ্যনত? আলোচনা হ'ব নালাগে। আলোচনা হ'লে বিজেপিৰ সান্দহ খোৱা বালিত তল যাব। গতিকে আলোচনা হ'ব লাগে। ভূপেন বৰা ভাষণত কি ক'লে, ভূপেন বৰাই কি ক'ব নালাগিছিলে? মোৰ যদি ভুল হৈছে ৰাইজে ধৰক, মোৰ যদি ভুল হৈছে ৰাইজে শুধৰাই দিয়ক। কিন্তু আমি যে এখন অভিযোগ পত্ৰ ছপালোঁ, আমি যে এখন চাৰ্জশ্বীট যে বনালোঁ, কংগ্ৰেছ দলে জিতেন্দ্ৰ সিং ডাঙৰীয়াই যে উন্মোচন কৰিলে, আজিলৈকে অসমৰ কোনোবা এজন ডিফু সমষ্টিত জয়ৰাম ইংলেং ডাঙৰীয়াই মনোনয়ন পত্ৰ উপায়ুক্তৰ ইলেকশ্যন অফিচাৰ কাৰ্যালয়ত আমি দিবলৈ যাম। আৰু আমাৰ শিলচৰ সমষ্টিত আমাৰ সূৰ্য চৰকাৰ ডাঙৰীয়া, তেখেতৰ আজি মনোনয়ন দাখিলৰ সময় আছে প্ৰায় 1:30 বজাত। আজি আমাৰ এই দৰং সমষ্টিত আমাৰ মাধৱ ৰাজবংশী ডাঙৰীয়াৰো নমিনেশ্যন দাখিলৰ কথা আছিলে, কিন্তু সময়ৰ কাৰণে মই 2টা সমষ্টিত উপস্থিত থাকিম। পিছত ৰাজবংশী ডাঙৰীয়াৰ লগত নিৰ্বাচনী প্ৰচাৰ সভাত যোগদান কৰিম। আৰু কালিলৈ আমাৰ আগবেলা আছে কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ মনোনয়ন পত্ৰ কালিলৈ আমি দাখিল কৰিম। আৰু কালিলৈ পাছবেলা 1:30 বজাত আমি নগাঁৱত অদূত বৰদলৈ ডাঙৰীয়াৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু মই ৰাইজক হিচাপ দিম, মই ডনেশ্যন লৈছোঁ। মই যোৱা মাহতো 80 লাখ টকা চান্দা লৈছোঁ। মই মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, আপোনাৰ যদি দম আছে ED CBI লগাই দিয়ক, মই চান্দা লৈ তুলিয়াৰ কথাটো তল পৰি গ'ল। ডিমা হাছাওত যিকেইজন মানুহে শাসন চলাই আছে বিজেপিৰ নামত, তেওঁলোকৰ প্ৰকৃত পৰিচয় কি? তেওঁলোকে সাক্ষীক হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰা মানুহ। সেই মানুহকেইজনৰ কথা কালি আলোচনা হ'লনে কোনোবা সংবাদ মাধ্যমত? যে মুখ্যমন্ত্ৰী শুৱে বায়ে কোন বহি আছে, মুখ্যমন্ত্ৰীয়ে কাষত কাক বহাই লৈ নিৰ্বাচনত ভোট বিচাৰিছে। গতিকে আমাৰ মগজটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণত আমি এৰি দিব নালাগে। অসমৰ ৰাইজৰ সন্মুখত আমি অসমৰ ৰাইজৰ মৌলিক সমস্যা, আজি 23 চনত 10 লাখ নিবনুৱা বৃদ্ধি পালে। ইয়াততো আপোনালোকৰো ভাই ককাই আছে, মোৰো পৰিয়াল বংশ কুটুম ইষ্ট স্বজন আছে। সিহঁতৰ কথা যদি আমি ইলেকশ্যনৰ মাজত আলোচনা নকৰোঁ, আমি কেতিয়া আলোচনা কৰিম? সেইকাৰণে আমি শ্লোগান দি আছোঁ, সভাই সভাই আমাৰ এটা শ্লোগান চলি আছে যে আমাৰ দাবী সংস্থাপন, আমাৰ লাগে সংস্থাপন, আমাৰ নীতি সংস্থাপন, আমাৰ লক্ষ্য সংস্থাপন, আমাৰ উদ্দেশ্য সংস্থাপন। মই সব মিটিঙত শ্লোগান দি আছোঁ। এই শ্লোগানটো নোলায়। এই শ্লোগান অসমৰ যুৱ প্ৰজন্মই দিছে। মোক কথাটো চাব, এজন CMৰ চকীত বহিবৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াক লেং মৰাটো সঁচা নে মিছা? কংগ্ৰেছ দলটো ভিতৰৰ পৰা খুলি খুলি ধ্বংস কৰিবলৈ চেষ্টা কৰাটো সঁচা নে মিছা? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পোষ্টাৰ লগাই পেলাই বিজেপিয়ে 16-21 চনত ইলেকশ্যন খেলিছিলে। পিছত পিছ দুৱাৰেদি মুখ্যমন্ত্ৰীক আহি লোৱাটো সঁচা নে মিছা? যিজন মানুহে গোটেই অসমৰ ৰাইজ সাক্ষী আছে, মুখ্যমন্ত্ৰী ল'বৰ কাৰণে 2জন মানুহক পিছফালৰ পৰা ডেগাৰ মাৰি দিলে, সেইজন মানুহে যেতিয়া কয় যে মই চকীখন ভূপেন বৰাক এৰি দিম, আমাৰ কেইজনমান সাংবাদিকে খুব ফূৰ্তি পাই যায়, আমাৰ কেইটামান TV চেনেলে একদম হেডলাইন কৰি দিয়ে। আপুনি এইটো আমাৰ মগজটো মুখ্যমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ দিব নালাগে। আমাৰ অসমত এতিয়া ডালে চলি থকা নাই। ইয়াত বুদ্ধিদীপ্ত তীক্ষ্ণ মেধাসম্পন্ন মানুহ অসমত এতিয়াও আছে, সংবাদ জগততো আছে। তেওঁ আমাৰ মগজটো নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। তেওঁ অসমৰ পাহাৰৰ মূল কথা কি আছিল? পাহাৰৰ তুলিৰাম ৰঙাঙৰ বিৰুদ্ধে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ বিজেপিয়ে আনিছিলে। ডিমা হাছাওৰ CMজনৰ বিৰুদ্ধে 5টা কেছ হাইকোৰ্টত চলি আছে। হত্যাত অভিযুক্ত হৈ পেলাই কেছ চলি আছে। বিজেপি যে পাৰ্টি অফ ডিফেন্স বুলি কয়, আজি বিজেপিয়ে কাৰ লগত ৰাজনীতি কৰি আছে? পাহাৰত তুলিৰাম ৰঙাঙৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, সেই কথা আজি আলোচনা নহয়। কেলৈ মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে ভূপেন বৰা বিজেপিলৈ আহি আছে? নিৰ্বাচনৰ সময়ত যিহেতুকে সময়ৰ কথা থাকে আৰু আমাৰ যিসকল ষ্টাৰ কেম্পেইনাৰ থাকে, তেখেতসকলে প্ৰায়বিলাক সমষ্টিত যাব লাগে। নিৰ্বাচনৰ সময়ত এখন হেলিকপ্টাৰ লোৱাটো আৰু বাকী সময়বিলাকত হেলিকপ্টাৰ লোৱাটোৰ মাজত পাৰ্থক্য আছে।
কালি ডিফুত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ সভা চলাই যথেষ্ট আক্ৰমণ কৰিছে কংগ্ৰেছক, তাৰ প্ৰত্যুত্তৰ আজি কি ধৰণে আপোনাৰ ফালৰ পৰা? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছক যিমানেই আক্ৰমণ কৰে সেইটোৱেই হৈছে মুখ্যমন্ত্ৰীগৰাকী কিমান বেছি শংকিত কংগ্ৰেছক লৈ, ৰাইজৰ সিদ্ধান্তক লৈ, সেইটোৱে প্ৰতীয়মান কৰে। তেওঁ এতিয়া যোৱা 10 বছৰত বিজেপি চৰকাৰে অসমৰ কাৰণে কি কাম কৰিলে সেই কথাখিনি ক'ব পৰা তেওঁৰ সাহস নাই। আজি মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব নেকি? তেখেতে যে কৈছিলে যে প্ৰত্যেকজনী গাভৰু ছোৱালীক বিয়াৰ সময়ত 1 তোলা সোণ দিম, এতিয়া তেখেতে হিচাপ দিব নেকি যে কিমানজনী ছোৱালীক তেখেতে 1 তোলাকৈ সোণ দিলে? গতিকে তেখেতে এই কথাটো পাহৰাবৰ কাৰণে কংগ্ৰেছক আৰু ভূপেন বৰাক লক্ষ্য হিচাপে লৈছে। অসমৰ সংবাদ মাধ্যমকো তেখেতে হোমৱৰ্ক দিবলৈ চেষ্টা কৰি আছে যাতে 1 তোলা সোণৰ কথাটো নোলায়, যাতে ব্ৰহ্মপুত্ৰ খনন আৰু 2 পাৰে এক্সপ্ৰেছ হাইৱে এই কথাটোৰ ওপৰত যদি আলোচনা হ'বলৈ হয় তে ব্ৰহ্মপুত্ৰৰ 2 পাৰে থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ওপৰত খং উঠিব। গতিকে ৰাতিপুৱাই এটা হোমৱৰ্ক দি দিয়ে যে আপোনালোকে ভূপেন বৰাক লগ পালে সুধিব চিফ মিনিষ্টাৰ মই দি আছোঁ, ল'বনে নলয়। যিজন মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হোৱাৰ বাসনাৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াক লেগ মাৰিলে, যিজন মানুহে মুখ্যমন্ত্ৰী হোৱা বাসনাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লেগ মাৰিলে, সেইজন মুখ্যমন্ত্ৰীয়ে চকীখন এৰি দিম বুলি ক'লে আমাৰ বহুত সাংবাদিকে বিশ্বাস কৰে।